প্রভু 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 কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য আৰু পাতাল কলৈকো নাযায় মোক লগত লৈ যিকোনো আলোচনাৰ পাতনি মেলে আজিনো বৈকুণ্ঠৰ পৰা প্ৰভু মনে মনে কলৈ গুচি গ'ল তাৰ কাৰণহে মই একোৱে বুজিব নোৱাৰিলো নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনাত বহিছে দীনবন্ধু নারায়ণ মুড়ি প্রাণ গোপাল দীনবন্ধু নারায়ণ আজি হঠাৎ বৈকুণ্ঠলৈ তেওঁৰ আগমন কিন্তু প্ৰভু তুমি যে বৈকুণ্ঠপুৰীত নাই কিদৰে উত্তৰ দিম দেৱৰ মই কিদৰে উত্তৰ দিম দেৱৰ মই কিদৰে উত্তৰ দিম দেৱৰ দেৱী নারায়ণ নারায়ণ কিবা হেতু দেখুৱাতি তব দেৱী বেখাতিত বদনে বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন কৰিবলৈ পাওঁ কিন্তু আজিহে তাৰ ব্যতিক্ৰম হ'ল দেৱী আপুনি ঠিকই ভাবিছে দেৱৰী দেৱী আজি কিন্তু বৈকুণ্ঠপুৰী প্ৰথম প্ৰভুবিহীন দেৱী কোনোদিনে তেওঁ মোক লগত নিনিয়াকৈ নাথাকে দেৱৰী কিন্তু কি কৰিব তাৰ আজি হ'ল ব্যতিক্ৰম প্ৰলয় দেৱী মহাপ্ৰলয় আৰু অলপ দিনতে এই মহাপ্ৰলয়তে পৰি পৃথিৱী পানীত ডুব যাব দেৱী চাৰিওফালে কেৱল পানী 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 হ'ব চাৰিওফালে কেৱল পানী আৰু পানী চাৰিওফালে কেৱল পানী আৰু পানী দেৱী ক'তা দেৱৰীখি মই দেখোন একো গমকে নাপাওঁ বাৰু কওকচোন দেৱৰীখি আপুনি বাৰু প্ৰভুক ক'ৰবাত লগ পাইছিল নেকি তাকেইতো ক'বলৈ আহিছো দেৱী কওক দেৱৰীখি কৈলাশলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলো জানা দেৱী কি দেখিলে দেৱৰী ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীও এই গুপ্ত আলোচনাত ভাগ লৈছে এই মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব সকলোবিলাক ভাগ বতৰা কৰি শেষেই কৰিছে তোমাকহে তাত নেদেখি দেৱী আচৰিত হৈ পৰিল দেৱৰীখি এই কথা সঁচা জানো দেৱৰীখি ৰায়নে সঁচা মিছা দেখিবা নহয় মই তাৰ গৈ পোৱাৰ লগে লগে মহাদেৱে তোকে আহিল বুলি উপহাস দেৱী মই তাত এখনতেকো নৰখি পোনে পোনে আহি বৈকুণ্ঠ পালোহি পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব পৃথিৱী ধ্বংস হ'ব দেৱী তাৰ আলোচনা আজি চলিছে গুপুতে অথচ মই গমকেই নাপাওঁ সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হলো যে বিষ্ণুৰ পত্নী হৈও সেই গুপ্ত আলোচনাত ভাগ ল'ব নোৱাৰিলো কওক দেৱৰীখি এতিয়া মোৰ কৰ্তব্য কি হ'ব মই আজি ভীষণভাৱে অপমানিত হৈছো দেৱৰীখি মই আজি ভীষণভাৱে অপমানিত হৈছো নাৰায়ণ তাতো
তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী? তাতোতকৈ ডাঙৰ কথা কি দেৱৰীক্ষী? এই পৃথিৱীত বেদ শাস্ত্ৰ আছে, সকলোবিলাক সংগ্ৰহ কৰিবলৈ কাক দায়িত্ব দিছে জানা? মোক দিছে নহয় জানো? কওঁ দেৱৰীক্ষী, মোক দিছে ব্ৰহ্মাৰ কন্যা সৰস্বতী। আৰু শুনা দেৱী, এই পৃথিৱীত যিমান বিলাক গছ গছনি তোৰ চিহ্ন আদি কৰি আছে, সকলোবিলাক সংগ্ৰহ কৰিবলৈ নিশ্চয় নিশ্চয় মোক দিছে। সৰস্বতীক যেতিয়া বেদশাস্ত্ৰৰ দায়িত্ব দিছে, জীৱ জন্তুৰ দায়িত্ব নিশ্চয় প্ৰভুৱে মোক দিছে নহয় জানো? কওক দেৱৰীক্ষী, কওক। নহয়, নহয়, ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী। দুইজনী মনত যে কি আনন্দ! তুমিও তাত থকা হলে দেৱী এই আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন। নুশুনাব দেৱৰীক্ষী, নুশুনাব তেনেবোৰ গুপ্ত কাহিনী। কিয় আজি বিষ্ণুৱে এই কথা মোৰ পৰা গুপুতে ৰাখিলে? কিয় দেৱৰীক্ষী, কিয়? মই কি তেওঁৰ পত্নী নহয়? দেৱৰীক্ষী, নাৰী লাস্যময়ী, নাৰী হাস্যময়ী, নাৰী সময়ত ধৰিব পাৰে, নাৰী সময়ত ধৰিব পাৰে, নাৰী সময়ত ধৰিব পাৰে ৰণচণ্ডী মূৰ্তি। মোৰ অবিহনে কি প্ৰভুৱে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব? নোৱাৰে দেৱৰীক্ষী। মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীক্ষী, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। দেৱী, কিয় বাৰু তোমাক বিষ্ণুৱে প্ৰত্যাখ্যান কৰি কুকুতে দেৱী কুকুতে নতুন সৃষ্টিৰ মেলিছে পাতনি। সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম দেৱী। বিষ্ণুৱে বুজিব এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। চাই থাকক দেৱৰীক্ষী, আপোনাকে সাক্ষী কৰি আপোনাৰ সাক্ষাততে এক মহাপ্ৰলয়ংকাৰী দৈত্য সৃষ্টি কৰি বিশ্বজী নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে। বিশ্বজী নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে। তাকে মই থলীৰ লগত কৰোৱাই দিম দেৱী। চোৱা সেৰা মত্যৰ মানৱ, চোৱা সেৰা দেৱতা মণ্ডলী, নাৰীকে ভীষণ প্ৰতিশোধ ল'ব পাৰে, নাৰীকে ভীষণ প্ৰতিশোধ ল'ব পাৰে, নাৰীকে ভীষণ প্ৰতিশোধ ল'ব পাৰে দেৱী, নাৰীকে ভীষণ প্ৰতিশোধ। ক্ষান্ত হোৱা দেৱী, ক্ষান্ত হোৱা। তুমি নিদাৰুণ প্ৰতিজ্ঞা কৰিবা বুলি মই অলপো ভবা নাছিলো। তোমাৰ এই কাৰ্যত আমি দেৱী, তোমাৰ কাৰ্যত আমি মৰ্ত্যলৈ খহি পৰিম দেৱী, মৰ্ত্যলৈ খহি পৰিম। ক্ষান্ত হোৱা দেৱী, ক্ষান্ত হোৱা। নাই দেৱৰীক্ষী, এবাৰ যি কামলৈ মই মনস্থ কৰিলো তাৰ পৰা কদাপিতো মই নহওঁ বিচলিত। বিষ্ণুৱে বুজক, সেই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। নাৰী হিংসা পৰায়ণ বিষ্ণুৰ এই সৃষ্টি ধ্বংসময় কৰিম। বিষ্ণুৰ সৃষ্টি ধ্বংসময় কৰিম। বিষ্ণুৰ সৃষ্টি ধ্বংসময় কৰিম। সেইডালেই হ'ব বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰী মহান অস্ত্ৰ। সৃষ্টি মহাপ্ৰলয়ংকাৰী দৈত্য সৃষ্টি
মই পুত্ৰ মই তো কৰিলো স্বজন কোন তুমি দিও তোমার হত্য পরিচয় মই ত্ৰিজগতৰ মাতা আৰু তোৰ মাতৃ লক্ষ্মী মন্ত্রী হে মন্ত্রী কিয় তুমি মোক অকস্মাতে কৰিলা স্বজন কিবা কাৰ্য মই অৰিম হাতত শুন পুত্ৰ মন্ত্রী তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান 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 অলপ দিনৰ পাছতে সেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় মহাপ্ৰলয় চাৰিওফালে কেৱল পানী আৰু পানী হ'ব চাৰিওফালে কেৱল পানী আৰু পানী হ'ব চাৰিওফালে কেৱল পানী হ'ব চাৰিওফালে পানী হ'লে কেনেকৈ আমি জীয়াই থাকিম মন্ত্ৰী নাই 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 অসম্ভৱ অসম্ভৱ সম্ভৱ পুত্ৰ মন্ত্ৰী শুন তোক মই বৰ দিছো তই জল জল স্থল স্থল আকাশ আকাশ পাতাল পাতাল সকলোতে মুক্ত মনে বিচৰণ কৰিব পাৰিবি আৰু শুন মন্ত্ৰী তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও মহাদেৱৰ ত্ৰিশূল মহাদেৱৰ ত্ৰিশূলেও বধ কৰিব নোৱাৰে পুত্ৰ শুন তোৰ সৰ্বহৰিৰ মোৰ সৰ্বহৰি তোৰ সৰ্বহৰিৰ মই বজ্ৰময় কৰি দিছো এতিয়া মন্ত্ৰী তই মোৰ আদেশ মতে কাম কৰি যাব লাগে আদেশ কৰক মন্ত্ৰী শুন পুত্ৰ মন্ত্ৰী অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে কেৱল পানী আৰু পানী হ'ব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত আৰু মহাপ্ৰলয়ৰ সময়ত তই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব সংগ্ৰহ কৰিব লাগিব পুত্ৰ ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ একোৱেই বাচি নাথাকিব আৰু মহাপ্ৰলয়ৰ শেষত তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি হে মন্ত্ৰী পুত্ৰ মই এই জগতৰ কি নামেৰে জনাজাত হম কওক মন্ত্ৰী মোৰ নাম কি হ'ব পুত্ৰ মন্ত্ৰী তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিলো স্বজন আৰু তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ মন্ত্ৰী তোৰ মুখমণ্ডল দেখিবলৈ খুৰাৰ
দৰে ঘোঁৰাৰ দৰে গতিকে তোৰ নাম হ'ব মোৰ নাম হ'ব মাতৃ গতিকে তোৰ নাম হ'ব মোৰ নাম হ'ব তোৰ নাম হ'ব হয় দৈত্য হয় দৈত্য দত্ত হয় দত্ত হয় দৈত্য মাতৃ এই জগতত তই অভিযান আছা এতিয়া যা পুত্ৰ ধুমুহাৰ দৰে কৰ্তব্যত অগ্ৰসৰ ভাল মাতৃ মাতৃ পুত্ৰ হে মাতৃ মোক এটা অন্য বৰৰ হৈছে প্ৰয়োজন অন্যময় মাতৃ প্ৰকাশ কৰ পুত্ৰ মাতৃ দৈত্য বংশ বিস্তাৰৰ কাৰণে এজনী বিবাহযোগ্য কন্যাৰ মোৰ হৈছে প্ৰয়োজন তই ঠিকেই কৈছ মাতৃ কোন পুত্ৰ এই ভূমণ্ডলৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান গুণী মানি সুন্দৰী ৰমণী অন্য কোনোৱেই নাই গতিকে মাতৃ চলে বলে কিম্বা কৌশল কৰি হলেও তই সৰস্বতীক বিবাহ কৰ গৈ ভাল মাতৃ যা পুত্ৰ চলে বলে কিম্বা কৌশল কৰি হলেও তই সেই সৰস্বতীক বিবাহ কৰ গৈ যা পুত্ৰ যা চলে বলে কিম্বা কৌশল কৰি হলেও তই সেই সৰস্বতীক বিবাহ করগে বিশ্বর তখর সৃষ্টিকর্তা লোকমের নন্দনময় হয় দত্ত দত্ত সমগ্র বিশ্ব ঘূৰিব লাগিব মোৰেই নিৰ্দেশ স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ পাখুকিও মোৰেই ভয়ত থৰাথৰ ধরা ধরে ওই কম্পমান ব্রহ্মার কন্যা সরস্বতী সুন্দরী রানী কৰিব লাগিব মোৰেই অৰ্ধাঙ্গিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ কৰ্তা বিধাতা এই অয়তত্বৰ শক্তি পৰাক্ৰম কিমান 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 সৰস্বতী সৰস্বতী সৰস্বতী
প্ৰজাপতি প্ৰভু আপোনাৰ কাম কিমান দূৰ আগবাঢ়িছে প্ৰভু যিমান